নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো আপোনালোকে হয়তো জানে যে পাৰ্লিয়ামেন্টত এতিয়া উইন্টাৰ সেশন বহি আছে উইন্টাৰ সেশনত এটা খুব ইম্পৰ্টেন্ট ল এখন পাছ হ'ল যিখনে আগৰ যিটো এমজি এনৰেগা আছিল সেই বিলখন কাটি পেলাই এতিয়া নতুনকে ভিবিজি ৰামজি এখন নতুন বিল আহিলে 2025 এই বিলখনৰ কথা আমি আজি সমুখে জানিবৰ কাৰণে চেষ্টা কৰিছো সো গতিকে এখন 2025 ত আহিলে সো ইয়াৰ ফুল মিনিংটো কি হেতু প্ৰথমতে আমাক জানিব লাগিব যে বিকশিত ভাৰত গ্যাৰান্টিড ফৰ रोजगार एंड आजीविका मिशन ग्रामीण ठीक है VBG रामजी ओके सो यार इटा फीचर खिनि चाও यार এখন টি টেবল আমি দেখাইছো ধুনিয়াকে যে আগতে কি আছিল এমজি এনৰেগা আন্ডার আৰু নতুনকে কি আছে সো আগতে 100 ডেজ গ্যারান্টিড আপুনি ওয়ার্ক পাইছিলে আজি দিনত 125 ডেজ আপুনি এডিশনাল 25 ডেজ আপুনি কি পাব ওয়ার্ক গ্যারান্টি পাব ঠিক তেনেকে আগতে 100% ফান্ড কৈছিলে সেন্ট্রাল গভর্নমেন্টে আজি দিনত হেতু সেন্টার আৰু স্টেটৰ মাজত স্প্লিট হ'ব সো গতিকে 60-40 হ'ব সেন্টার অফ স্টেটৰ মাজত আৰু হিমালয়ান স্টেট আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে 90-10 হ'ব এটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক তেনেকে আছিল যে পে আউট মানে 15 দিনৰ পিছত আপোনালোকে কি হ'ব পাৰে 15 দিন উইদিন 15 ডেজ আপুনি আগতে পাইছিলে এতিয়া উইকলি বেসিছত আপোনালোকে পাব আন্ডাৰ ভিবিজি ৰামজি স্কিম ঠিক তেনেকে আকৌ যদি ইম্পৰ্টেন্ট চাও এটো চাব যে এসেট টাইপটো কেনেকুৱা আছিল আগতে সাধাৰণ বস্তুবোৰ জেনাৰেল এসেট বনায় এতিয়া থিমেটিক এসেট বনাব ফৰ এক্সাম্পল ইয়াত দিয়া আছে যে ক্লাইমেট ৰেজিলিয়েন্স মাৰ্কেট ঠিক তেনেকে ওয়াটাৰ সিকিউৰিটি এইবিলাকৰ কাৰণে স্কিম বিলাক আনিব বা ওয়ার্ক কিনি হ'ব ঠিক তেনেকে অডিটৰ স্কিমটো এনেকুৱা আছিল যে আজিৰ দিনত যেটো আছে যে ম্যান্ডেটৰি এবছৰ দুবাৰ সোশিয়াল অডিট কৰিব লাগিব সো গতিকে ইয়াৰ ৰিলেটেড এটা ফুল ভিডিও লৈ পেলাই আমি আহিম সো গতিকে আপোনালোকে হেতু লাগে নে কমেন্টত জনাব ধন্যবাদ